নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো লেটস ক্লিয়াৰ অল চেনেলটোলৈ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে তথা অসমৰ কমন এক্সামৰ কাৰণে অতি প্ৰয়োজনীয় কেইটামান প্ৰশ্ন উত্তৰ আজিৰ প্ৰথমটো প্ৰশ্ন হোৱাট ইজ দ্য ফুল নেম অফ বাবৰ বাবৰৰ সম্পূৰ্ণ নাম কি উত্তৰটো হ'ব জাহিৰুদ্দিন মোহাম্মদ বাবৰ Question number 2. In which year Mughal Empire was established? মোগলৰ শাসন ব্যৱস্থা কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰটো হ'ব 1526 1526 চনত। Question number 3. When did first battle of Panipat take place? পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? উত্তৰটো হ'ব 20 এপ্ৰিল 1526 Question number 4 Study of universe is known as বিশ্ব ব্ৰহ্মাণ্ডৰ অধ্যয়নক জনা যায় কসমোলজি উত্তৰটো হ'ব কসমোলজি Question number 5 Who was the first Governor General of Independent India স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল উত্তৰটো হ'ব লৰ্ড লুইস মাউণ্টবেটেন আৰু প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল আছিল ৰাজা গোপালচাৰী Question number 6 বুলি word is related to which sport বুলি শব্দটো কোনখন খেলৰ লগত জড়িত উত্তৰটো হ'ব হকি Question number 7 What is the national sport of China চীনৰ ৰাষ্ট্ৰীয় খেল কি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় খেল হকি আৰু চীনৰ ৰাষ্ট্ৰীয় খেল হ'ল টেবল টেনিছ Question number 8 Which type of mirror is used in automobiles to see on the rear side পিছফালে চাবলৈ মটৰ গাড়ীত কি আইনা ব্যৱহাৰ কৰা হয় উত্তৰটো হ'ব কনভেক্স উত্তল লেন্স Question number 9 What is the SI unit of noise or sound শব্দৰ SI একক কি উত্তৰটো হ'ব ডেসিবেল Question number 10 The sun hits the earth through সূৰ্যই পৃথিৱীক উত্তাপ দিয়ে কিহৰ জৰিয়তে উত্তাপ দিয়ে ৰেডিয়েশন বিকিৰণ অথবা বিদ্যুৎ চুম্বকীয় তৰংগৰ জৰিয়তে Question number 11 Tropic of Cancer passes through how many Indian states ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে উত্তৰটো হ'ব 8খন Question number 12 Which blood vessel carry blood away from the heart to various body parts কোন ৰক্তবাহী নলীয়ে কলিজাৰ পৰা শৰীৰৰ বিভিন্ন অংগলৈ তেজ কঢ়িয়ায় উত্তৰটো হ'ব আৰ্টাৰিজ ধমনীবোৰে Question number 13 Twinkling of stars is mainly due to তৰাবোৰৰ তিৰবিৰণী প্ৰধানকৈ দেখিবলৈ পোৱা যায় refraction of light by atmosphere বায়ুমণ্ডলত পোহৰৰ প্ৰতিসৰণৰ বাবে Question number 14 A light year is the unit of পোহৰ বৰ্ষ কিহৰ একক উত্তৰটো হ'ব distance দূৰত্ব অৰ্থাৎ পোহৰে অতিক্ৰম কৰা দূৰত্বৰ একক distance traveled by light Question number 15 Fundamental rights in Indian Constitution is taken from which country ভাৰতীয় সংবিধানত মৌলিক অধিকাৰসমূহ কোনখন দেশৰ পৰা লোৱা হৈছে উত্তৰটো হ'ব আমেৰিকা Question number 16 Who is regarded as the father of artificial intelligence কৃত্ৰিম বুদ্ধিমত্তাৰ পিতৃ বুলি কাক গণ্য কৰা হয় উত্তৰটো হ'ব জন মেকাৰ্থি Question number 17 Name the process of production of energy in the sun সূৰ্যত শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটোৰ নাম কি উত্তৰটো হ'ব নিউক্লিয়াৰ ফিউজন
নিউক্লিয়াৰ সংযোজন। কুৱেশ্যন নম্বৰ 18 হুইচ এচিড ইজ ইউজড ইন লিড ষ্ট্ৰং বেটাৰী। শক্তিশালী বেটাৰীত কোনবিধ এচিডে মুখ্য ভূমিকা গ্ৰহণ কৰে? উত্তৰটো হ'ব ছালফিউৰিক এচিড। কুৱেশ্যন নম্বৰ 19 হোৱাট ইজ দ্য নেম অফ আফগানিস্তানছ পাৰ্লিয়ামেণ্ট। আফগানিস্তানৰ সংসদৰ নাম কি? উত্তৰটো হ'ব শ্ব'ৰা। কুৱেশ্যন নম্বৰ 20 হোৱাট ইজ দ্য কেমিকেল নেম অফ ভিনেগাৰ। ভিনেগাৰৰ ৰাসায়নিক নাম কি? ভিনেগাৰৰ ৰাসায়নিক নাম এচিটিক এচিড।